শিৱসাগৰ নাজিৰাৰ বানত ক্ষতিগ্ৰস্ত দুৰ্গম অঞ্চলত CRPFৰ এটা দল 155 নম্বৰ বেটেলিয়নৰ দলটোৱে বানে ধুই যোৱা এলেকাসমূহত বিতৰণ কৰে সাহায্য সামগ্ৰী খুচকাহি আৰু নাও লৈ ৰাইজৰ কাষত উপস্থিত হৈ সামগ্ৰী বিতৰণ কৰিলে দলটোৱে বুকাজানস্থিত CRPFৰ 115 নম্বৰ বেটেলিয়নৰ কমাণ্ডেণ্ট ডক্টৰ সত্যবীৰ সিং বৰ্মাৰ লগতে কেইবাজনো উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বিতৰণ কৰা হয় বান সাহায্য উল্লেখ্য 14 আগষ্টৰ পৰাই সেনাৰ দলটোৱে চাৰিং দৌৰাপাৰ আইলামুখ আইলা হাবিং পাভজানজান হাতিয়াপাৰ আৰু নেপালী খুটি আদি অঞ্চলত কেইবা শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰি আহিছিল সাহায্য बच्चा कहाँ है CRPF 155 নং বেটেলিয়নে যদিও মোক যোগাযোগ কৰিছে এই বান বিধ্বস্ত এলেকাসমূহ দেখাই দিবৰ কাৰণে কিন্তু মই ইয়াতে এই আপাহতে নাম ল'বই লাগিব CRPFৰ কমাণ্ডেণ্ট ডক্টৰ সত্যবীৰ সিং বৰ্মা সাহেবৰ তেখেতৰ নেতৃত্বতে 33 জনীয়া এটা দল আমাৰ শিৱসাগৰলৈ পঠিয়াইছে আৰু আমাৰ লগত উচ্চপদস্থ বিষয়া কেইবাজনো আছে তেখেতলোকে চৰকাৰে পৰ্যাপ্ত পৰিমাণে সাহায্য দিছে নে নাই দিয়া এইখিনি কথা ক'বলৈ নাযাওঁ কিন্তু আজিও এনে বহু অঞ্চল আছে শিৱসাগৰত য'ত এতিয়াও বানে ক্ষতিগ্ৰস্ত কৰি থৈ যোৱা ঘৰসমূহলৈ মানুহ যাব পৰা নাই তেনেকুৱা ধৰণৰ পৰিয়াল বিচাৰি এই CRPFৰ এই বেটেলিয়নে দিনে ৰাতিয়ে কষ্ট কৰি ৰেস্কিউ কৰিছে তাত ৰিলিফ প্ৰদান কৰিছে আৰু অনাগত দিনত ৰিহেবিলিটেশ্যনৰ তেওঁলোকে ব্যৱস্থা কৰাৰ